সঁচাকৈ অসমত বিশেষকৈ অসমত ডাঙৰ ভূমিকম্প হ'ব নেকি সঘনাই ভূমিকম্প হোৱাটো ভাল নে বেয়া বেছি সেফনেছটো ক'ত সমতলত নে পাহাৰীয়া অঞ্চলত নমস্কাৰ বাৰ্তাইনী মোৰ বিশেষ অনুষ্ঠান যাত্ৰালৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিবাৰৰ দৰে এবাৰো আছে মোৰ সৈতে এগৰাকী বিশেষ ব্যক্তি বিশেষ অতিথি আৰু আজি আমি কথা পাতিম এই বিশেষ অতিথিগৰাকীৰ সৈতে বিশেষ কিছু বিষয়ৰ কথা আমি আলোচনা কৰিম পৰ্যালোচনা কৰিম আৰু মোৰ সৈতে আছে ভূবিজ্ঞানী ডক্টৰ দিগন্ত গোস্বামী ছাৰ নমস্কাৰ এইখিনি সময় দিয়াৰ বাবে মই প্ৰথমে ছাৰৰ মই পৰিচয় দিব বিচাৰিম ডক্টৰ দিগন্ত গোস্বামী হৈছে বৰ্তমান সময়ৰ বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজৰ তেওঁ প্ৰিন্সিপাল আৰু দীৰ্ঘদিন তেওঁ আসাম ইঞ্জিনিয়াৰিং কলেজতো তেওঁ কৰ্মৰত হৈ আছিলে আজি কিছু কথা পাতিম আৰু এই যিটো বিষয়সমূহৰ আমি যদি প্ৰথমে ক'বলৈ যাওঁ তেন্তে শংকা আজি সমগ্ৰ অসম জুৰি বা সমগ্ৰ উত্তৰ পূব জুৰি এটা শংকা দেখিবলৈ পোৱা গৈছে সঁচাকৈ অসমত বিশেষকৈ অসমত ডাঙৰ ভূমিকম্প হ'ব নেকি কাৰণ দেখিবলৈ পোৱা গৈছে ধাৰাবাহিক হিচাপে সৰু সৰু ভূমিকম্প এতিয়া সঘনাই হোৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ 2025ৰ আৰম্ভণিৰ পৰাই হয় ভূমিকম্প হ'ব নেকি বুলি সুধোতে আমি প্ৰথমতে জানিব লাগিব যে আচলতে ভূমিকম্প কিয় হয় আমি যদি কাৰণটো ভালকৈ বুজি পাওঁ তেতিয়াহ'লে আমি গম পাম যে ভূমিকম্প হ'ব নে নহ'ব এইটো আচলতে আৰ্থকুইক ইঞ্জিনিয়াৰিং পইণ্ট অফ ভিউৰ পৰা প্লেট টেকটনিক্স বুলি কয় এতিয়া পৃথিৱীৰ সবেই জানে যে পৃথিৱীৰ যোনটো কোৰ একেবাৰে চেণ্টাৰত যদি যাওঁ আমাৰ গলিত অৱস্থাত মেগমা আছে আৰু পৃথিৱীখন লাহে লাহে ঠাণ্ডা হৈ আছে কাৰণে ওপৰত এটা ক্ৰাষ্ট ফৰ্মেশ্যন এটা হৈছে সেইটো নেচাৰেল যিকোনো বস্তু যিকোনো মেটেলো যদি গলিত অৱস্থাত থাকে যেতিয়া লাহে লাহে টেম্পাৰেচাৰটো কমি যায় ঠাণ্ডা হৈ যায় তেতিয়া ওপৰত ক্ৰাষ্ট এটা ফৰ্মেশ্যন হয় পৃথিৱীৰ তেনেকৈ ক্ৰাষ্ট এটা ফৰ্মেশ্যন হৈছে আৰু এই ঠাণ্ডা হোৱা প্ৰচেছটো কণ্টিনিউৱাছ চলিয়ে আছে আৰু সেইকাৰণে তাৰমানে অলৰেডি যোনখিনি চলিডিফাই হৈ গৈছে ক্ৰাষ্টটো সেইটো আকৌ শ্ৰিংক কৰিবৰ কাৰণে যিহেতু ঠাণ্ডা হ'লে শ্ৰিংক কৰে বস্তুবিলাক শ্ৰিংক কৰিব এইটো কণ্টিনিউৱাছ প্ৰচেছ চলি আছে গতিকে আচলতে ক্ৰাষ্টটো বিভিন্ন ভাগত আকৌ আমি প্লেট বুলি কওঁ মেজৰ কণ্টিনেণ্টেল প্লেটছ আছে আৰু তেনেকৈ মাইনৰ কণ্টিনেণ্টেল প্লেটছো আছে আমাৰ 7খন মেজৰ কণ্টিনেণ্টেল প্লেট আৰু চেণ্টাৰত গৈ পেলাই আপুনি যদি কোৰ অফ দ্য আৰ্থ যদি চায় তেতিয়াহ'লে গলিত অৱস্থাত মেগমাবিলাক আছে আমি পানী যেতিয়া গৰম কৰোঁ যেতিয়া আমি ছাপ'জ কণ্টেইনাৰ এটাত যেতিয়া আমি পানী লৈ পেলাই গেছত যেতিয়া বহাই দিওঁ তেতিয়া আমি দেখোঁ যে তাতে কাৰেণ্ট ফৰ্ম হয় যেতিয়া ভকভকাই উতলে তাৰমানে বেচিকেলি এইটো কাৰেণ্ট ফৰ্ম হয় কাৰেণ্টটো কিহৰ কাৰণে ফৰ্ম হয় যোনখিনি তলত আমাৰ যোনখিনি হেৰি আছে গেছৰ যোনটো শিখা যোনটো আছে তাতে টেম্পাৰেচাৰটো আটাইতকৈ বেছি আৰু ওপৰৰ পিনে লাহে লাহে কমি কমি যায় যেতিয়া বস্তু এটা গৰম হ'ব তেতিয়াহ'লে ৰেয়াৰ হয় ডেঞ্চিটিটো কমি যায় চ' এইটো ওপৰলৈ গুচি যায় আৰু সেই জেগাখিনি ল'ব যোনখিনি মানে শীতল হৈ আছে সেই বস্তুখিনি আহি পেলাই তলত সেই জেগাটো ল'ব এই প্ৰচেছটো পৃথিৱীৰ ভিতৰ ভাগতো চলি আছে কাৰণ কোৰটো চবতকৈ টেম্পাৰেচাৰ বেছি আৰু যিমানে আপুনি ছাৰ্ফেচলৈ আহিব সিমানে তাৰমানে টেম্পাৰেচাৰটো কমি আছে চ' এই ভকভকনি যোনটো আমাৰ উতলা যোনটো প্ৰচেছ তাৰমানে এই কনভেক্টিভ কাৰেণ্ট যোনবিলাক আছে সেই কাৰেণ্টটো পৃথিৱীত চলিয়ে আছে ভিতৰখিনি গলিত অৱস্থাত আছে আৰু ওপৰত তাৰমানে কেইখনমান প্লেট উপঙি থকাৰ দৰে আছে গতিকে যেতিয়া ভকভকনি এনেকৈ উতলি পেলাই যেতিয়া ভিতৰত যোনটো এনেকুৱা ধৰণৰ কাৰেণ্ট এটা হৈছে দুখন প্লেটে কেতিয়াবা কি হয় আঁতৰি যাব বিচাৰে না আঁতৰি যাব বিচাৰে আৰু কেইখনমান প্লেটে আকৌ এখনৰ এগেইনষ্টত এখনে আহিব ট্ৰাই কৰে এতিয়া সেইটো কনভাৰ্জিং বাউণ্ডাৰী বুলি কয় সেইটো আমাৰ ঘটি আছে আমাৰ ইণ্ডিয়ান প্লেট যদি লওঁ আৰু এইপিনে হিমালয়ৰ সিটো ছাইডে তাৰমানে সেই গোটেইখিনি আচলতে ইউৰেছিয়ান প্লেট বুলি কয় ইণ্ডিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেটটো ইণ্ডিয়ান প্লেটখনে এনেকৈ ঠেলি আছে কণ্টিনিউৱাছলি সেইকাৰণে আমাৰ হিমালয়াজ তাতে ফৰ্ম হৈছে সেইটো কাৰণে যে দুখনে যেতিয়া ঠেলি থাকিব ওপৰলৈ যাব লাগিব আৰু একচুৱেলি ওপৰলৈ দুইখনে নাযায় এখন ভিতৰলৈ সোমাই যায় এখন ওপৰলৈ উঠি আহে চ' ইণ্ডিয়ান প্লেটখন ভিতৰলৈ সোমাই গৈ আছে কণ্টিনিউৱাছলি সোমাই সেইটো ছাবডাক্টিং বুলি কয় ছাবডাকশ্যন বুলি কয় গোটেই প্ৰচেছটো চ' ইণ্ডিয়ান প্লেটখন ভিতৰলৈ সোমাই আছে আৰু যদি নৰ্থ ইষ্ট যদি চায় নৰ্থ ইষ্টটো অলমষ্ট 55 মিলিমিটাৰ পাৰ ইয়েৰ
ইউৰেছিয়ান প্লেটৰ ভিতৰলৈ সোমাই গৈ আছে আৰু যদি আপুনি ৱেষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া যদি চাই ভুজ এৰিয়া যদি চাই সেইটো অলমষ্ট 42 মিলিমিটাৰ পাৰ ইয়েৰ এনেকৈ গৈ আছে সেইটো দিছ ইজ এ কণ্টিনিউৱাছ প্ৰচেছ অ'কে ছাৰ মই এটা কথা সুধিব বিচাৰিম এইটো সাধাৰণ জনতাৰ মাজত আচলতে এতিয়া ব্যাপক আলোচনা হৈ আছে যে সঘনাই যে আপোনাৰ ভূমিকম্প হয় সেইটো সঘনাই ভূমিকম্প হোৱাটো ভাল নে বেয়া বহুতে কয় সামাজিক মাধ্যমত বহুতে কয় যে এয়া ডাঙৰ ভূমিকম্প অহাৰ এটা ইংগিত সম্ভাৱনা মই আকৌ অকণমান সেই আগৰ কথাখিনিলৈকে যাম এই যে মই প্লেট মানে টেকটনিক্সৰ কথা ক'লোঁ আমাৰ ইণ্ডিয়ান প্লেটখন ভিতৰত সোমাই আছে এইখন যেতিয়া সোমাব লাগিব তেতিয়াহ'লে আচলতে প্লেটখন বেকা হ'ব লাগিব চ' প্লেট থিকনেছটো বহুত বেছি মানে 700 কিলোমিটাৰ মানলৈকে যাব পাৰে তাৰমানে তাতকৈও বেছি যাব পাৰে আমাৰ এই যোনটো ক্ৰাষ্ট ফৰ্মেশ্যন আছে চ' সেই গোটেই প্লেটখন যেতিয়া বেকা হ'ব লাগে বেকা হ'লে কি হৈছে এই ইণ্টাৰফেচত এই জাগাটোত তাৰমানে সদায় ট্ৰাই কৰি আছে এইখন ভিতৰত সোমাবৰ কাৰণে চ' এনাৰ্জিটো বিল্ড আপ হৈ আছে এতিয়া কেতিয়াবা কি হয় বহুত বেছি যেতিয়া এনাৰ্জি হৈ যায় এইখন শ্লিপ কৰি যায় শ্লিপ কৰাৰ লগে লগে এনাৰ্জিটো ৰিলিজ হৈ যায় তেতিয়া আমি সেই ভাইব্ৰেশ্যনটো অনুভৱ কৰোঁ ডেট ইজ ন'ন এজ আৰ্থকুৱেক তাৰমানে চ' আমি সঘনাই যদি কওঁ যে সঘনাই ভূমিকম্প হৈ আছে মানে কি সঘনাই আমাৰ এনাৰ্জিটো ৰিলিজ হৈ আছে চ' সেইটো পইণ্ট অফ ভিউৰ পৰা সঘনাই আহি থকাটো আচলতে এটা ভাল চাইন আমি যদি বহুত বছৰ যদি ছাপ'জ 20 বছৰ যদি একো ভূমিকম্প হোৱা নাই ডেট ইজ এ ডেঞ্জাৰাছ থিং কাৰণ এনাৰ্জিটো বিল্ড আপ হৈ আছে যেতিয়া একেলগে ৰিলিজ হ'ব ইট মে কজ ডিভাষ্টেশ্যন বহুত ইম্পৰ্টেণ্ট কথা এটা আপুনি জানিব দিলে আৰু এটা ভাল খবৰ আপুনি জানিব দিলে যে সঘনাই ভূমিকম্প হোৱাটো এটা ভাল খবৰ মানে এনাৰ্জি ৰিলিজ হৈ আছে সেইকাৰণে ভাল ধৰি ল'লোঁ যেনিবা তেনেকুৱা সৰু সৰু আপোনাৰ এনাৰ্জি ৰিলিজ হোৱা নাই ধৰি লৈছোঁ এজ এন এক্সাম্পল আপোনাৰ 30 বছৰ 40 বছৰলৈকে বোলে এটা এৰিয়াত এখন অঞ্চলত কোনো ধৰণৰ আপোনাৰ এনাৰ্জি ৰিলিজ হোৱা নাই সৰু সৰুকৈ হ'লেও ষ্ট'ৰ হৈ আছে ডাঙৰকৈ ইণ্টাৰেষ্টিং কথা আৰু বহুত ইম্পৰ্টেণ্ট কথা আপুনি জানিব দিলে আজি আচ্ছা মই এতিয়া অন্য এটা মই বিষয় আপোনাক সুধিব বিচাৰিম আমাৰ গোটেই সমগ্ৰ ভাৰতখনৰ লগতে মই বিশেষকৈ যদি চাবলৈ যাওঁ আমাৰ উত্তৰ পূবখন নৰ্থ ইষ্টখন চাৰিওফালে পাহাৰে আৱৰা আৰু বহু ক্ষেত্ৰত আমি শুনিবলৈ পাওঁ যে ভূমিকম্প যদি আহে তেন্তে পাহাৰীয়া অঞ্চলবিলাক বেছি বিপদজনক বুলি পাহাৰীয়া অঞ্চল মানে কি লেণ্ডশ্লাইড হ'ব পাৰে কাৰণ যেতিয়া এটা মেজৰ শ্বেকিং এটা হ'ব যেতিয়া ভূমিটো মানে কম্পিত হ'ব খুব হাই ইণ্টেনচিটিত তেতিয়াহ'লে লেণ্ডশ্লাইড হ'ব পাৰে কাৰণ এইবিলাক চব আচলতে এটা বেলেঞ্চৰ কথা ইকুইলিব্ৰিয়ামৰ কথা এই পাহাৰবিলাক যে ফৰ্ম হৈছে এটা সময়ত দেখিব যে শিলবিলাক বাগৰি পৰিছে আকৌ পাহাৰটো উঠিছে চ' এইবিলাক আচলতে ইকুইলিব্ৰিয়াম চ' যেতিয়া শ্বেকিং হ'ব পাৰে কিছুমান জেগাত এইটো লেণ্ডশ্লাইডটো হ'ব পাৰে আৰু লেণ্ডশ্লাইড বুলি ক'লে আচলতে আমি যোনটো এতিয়া গুৱাহাটীত দেখোঁ যে ক'ৰবাত অকণমান খান্দি দিছে মাটিখিনি বাগৰি পৰিছে ডেট ইজ নট পিয়'ৰ লেণ্ডশ্লাইড মানে গোটেই পাহাৰখন নামি আহিব পাৰে আমি মাজতে যোনটো নিউ হাফলং ষ্টেচনত দেখিছিলোঁ সেইবিলাক মানে লেণ্ডশ্লাইড মাডশ্লাইড তেনেকুৱা ধৰণৰ কেছো হ'ব পাৰে যদি পানী বেছিকৈ থাকে পাহাৰ এৰিয়াৰ পৰা মেইনলি সেইটোৱেই ভয় আৰু যে লেণ্ডশ্লাইড হ'ব পাৰে বাকী বিশেষ তেনেকুৱা কথা নাই যে পাহাৰত বেছিকৈ ভূমিকম্প হ'ব সমতল ভূমিত ভূমিকম্প নহ'ব তেনেকুৱা একো কথা নাই আচলতে ঠিক আছে ছাৰ মই অন্য এটা প্ৰসংগলৈ আহিছোঁ আপুনি অত দিনে আপুনি অধ্যয়ন কৰি আছে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ভূবিজ্ঞানৰ সন্দৰ্ভত আপুনি নিজে অধ্যয়ন কৰি আছে আৰু আপুনি শিক্ষা প্ৰদানো কৰি আছে এতিয়া যদি চাবলৈ যাওঁ তেন্তে আমাৰ গুৱাহাটীখনত হওক আমি যিফালে চাওঁ সেইফালে আপোনাৰ অট্টালিকা সেইকাৰণে আমি কংক্ৰিট মহানগৰী বুলি কওঁ বা আমি অসমৰ বিভিন্ন প্ৰান্তত যদি চাবলৈ যাওঁ বিভিন্ন ডাঙৰ অট্টালিকা দেখিবলৈ পোৱা যায় আৰু বহু ক্ষেত্ৰত এয়া অপ্ৰিয়ল সত্য এইটো কথা যে বহুত অট্টালিকা বনাই হয় কিন্তু আপোনাৰ বিভিন্নজনৰ পৰা সেয়া দিহা পৰামৰ্শ নলয় যে কি ধৰণে বনালে ভাল হয় বা কি ধৰণে ঘৰটো সাজিলে ভাল হয় সেই ক্ষেত্ৰত মই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিম যিহেতু আমি ভূমিকম্পৰ কথা পাতি আছোঁ যদিহে ভূমিকম্প আহে তেনেহ'লে আপুনি বিভিন্ন অট্টালিকা দেখি আছে বিল্ডিংছবিলাক দেখি আছে কেনেকুৱা আপোনাৰ বিপদ হোৱাৰ সম্ভাৱনা আছে তাৰমানে আমাৰ যেতিয়া বিল্ডিং এটা ডিজাইন কৰিব লাগে প্ৰপাৰ প্ৰচিডিউৰ আছে টেকন'লজি সেইটো আছে আমি কেনেকৈ সেইটো ছেভ কৰিব পাৰোঁ
আণ্ডাৰ মেজৰ আৰ্থকুৱেকছ অলছ' কিন্তু এইবিলাক আচলতে নেচাৰেল ঘটনা গতিকে মানুহৰ হাতত গোটেইখিনি বস্তু আছে বুলি ভাবিলে মই ভাবোঁ সেইটো একেবাৰে শুদ্ধ কথা নহয় আচলতে গতিকে এটা লিমিট এটা আছে সীমা এটা আছে মানুহে কিমানখিনি কৰিব পাৰে কিন্তু আমি যদি সেই প্ৰচিডিউৰবিলাক যোনবিলাক লেট ডাউন প্ৰচিডিউৰ আছে সেইবিলাক যদি আমি ফ'ল' কৰোঁ এটা কথা চবতকৈ জোৰ দিয়া হৈছে তাতে যদি একদম সাংঘাতিক ডাঙৰ ভূমিকম্প আহে তেতিয়া মানুহৰ লাইফটো লছ হ'ব নালাগে দেট ইজ দ্য প্ৰিন্সিপল মানুহখিনি ইভাকুৱেট কৰিব সময় পাব যদি প্ৰপাৰলি সেই মেথডবিলাক ফ'ল' কৰে কিন্তু আপুনি যোনটো কৈছে এতিয়া বহুত বিল্ডিং হৈ আছে মই গুৱাহাটীৰ অৱস্থা যথেষ্ট ভাল বুলিয়ে ক'ম আৰু সেই তাহানিৰ পৰাই যেতিয়া আমাৰ আৰ্থকুৱেকৰ ওপৰত ইমান বেছি ষ্টাডি হোৱা নাছিলে তাৰ আগৰ পৰাই আচলতে আমাৰ যোনটো প্ৰেক্টিছ আছিলে ইয়াতে আমাৰ আছাম টাইপৰ ঘৰ আছিলে লাইট ৱেইট ইভেন যদি কোনোবাই যদি কংক্ৰিটৰো বনাইছে আমি টাই বিম দিওঁ প্লিন বিম দিওঁ ওপৰত লিণ্টেল দিওঁ ফ্ৰেম ষ্ট্ৰাকচাৰ এটা কৰোঁ তাৰমানে কিন্তু মানে ভাৰতৰ বেলেগ জেগাত যদি যায় তেতিয়াহ'লে লোড বিয়াৰিং ৱাল তেওঁলোকে কৰে কিন্তু আমাৰ ইয়াতে সেই লোড বিয়াৰিং ৱালৰ প্ৰশ্ন নাছিলেই তাৰমানে যে 15 ইঞ্চি বা 20 ইঞ্চি বহল ৱাল কৰি পেলাই কৰিছে অকল ৱালৰ ওপৰতে লোডটো আছে তেনেকুৱা নহয় ফ্ৰেম টাইপ ষ্ট্ৰাকচাৰটো আৰ্থকুৱেকৰ কাৰণে ভাল আৰু এতিয়া মেক্সিমাম বিল্ডিং মই ভাবোঁ যে বিল্ডাৰবিলাকো যথেষ্ট এতিয়া এৱেৰ তেখেতসকলে এইটো ৰিস্ক নলয় মেজৰিটি অফ দ্য বিল্ডাৰ্ছ গতিকে ভালকৈ ডিজাইন কৰিলে সেইবিলাকৰ তেনেকুৱা বিশেষ হানি হোৱাৰ কথা নাই কিন্তু তাতেও বহুত কথা থাকে কোৱালিটি কণ্ট্ৰলৰ কথা আছে অকল ডিজাইনটো কৰিলেতো নহ'ব যেতিয়া ভালকৈ বনাব লাগিব বিভিন্ন ধৰণৰ কথা থাকে আচলতে ডিজাইনত মানে ড্ৰয়িঙত যোনখিনি আছে সেইখিনি ইমপ্লিমেণ্ট হৈছে নাই সেইটো ডাঙৰ কথা সেই কথাবিলাক অলপ মন কৰিবলগীয়া কথা ক'ৰবাত কিছুমান লেপছ থাকে কিন্তু মই গুৱাহাটীৰ অৱস্থা আদাৰৱাইজ যথেষ্ট ভাল বুলি ক'ম কাৰণ মেক্সিমাম ফ্ৰেম ষ্ট্ৰাকচাৰ এভৰি ওৱান ইজ এৱেৰ আৰু গতিকে ডিজাইনটো সাধাৰণতে তেনেকৈয়ে কৰা হয় কিন্তু এতিয়াও বহুত বাহিৰৰ জেগাত মই দেখিছোঁ এতিয়াও সেই এৱাৰনেছটো অহা নাই এতিয়াও মানে মিষ্ট্ৰিক দি পেলাই তাৰমানে ঘৰ বনায় বাহিৰৰ মানে অসমৰ মানে গুৱাহাটীৰ বাহিৰে বিভিন্ন ঠাইৰ কথা কৈছে বেলেগ জেগা কিছুমান অসমৰ ভিতৰতে বেলেগ জেগা কিছুমানটো মই দেখিছোঁ যে ইঞ্জিনিয়াৰক ডিজাইন কৰিব নিদিয়ে তাৰমানে হয় চ' মিস্ত্ৰীৰ তেনেকুৱা ডিজাইনৰ কোনো কথা নাই মানে বহুতে ভাবে যে 30 বছৰ 40 বছৰ কাম কৰিছে মানে সব শিকি গ'ল কিন্তু এক্সপেৰিয়েন্সটো সেই মিস্ত্ৰীজনে কেতিয়াও নাজানে যে এইটো ভূমিকম্প আহিলে সেই বিল্ডিংটো কেনেকুৱা হ'ব কাৰণ লাইফ টাইমত দেখাই নাই তেনেকৈ আৰু এবাৰ দেখিলেও নহ'ব বিভিন্ন কথা আছে এইবিলাক যোনবিলাক ৰিচাৰ্চ চলি আছে সেইবিলাক মিস্ত্ৰীৰ পক্ষে এইটো সম্ভৱ নহয় গতিকে ইঞ্জিনিয়াৰ ল'ব লাগিব ইঞ্জিনিয়াৰ বুলি কওঁতে ষ্ট্ৰাকচাৰ ওপৰত যিটো ছুপাৰ ষ্ট্ৰাকচাৰ আছে চ' ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ ল'ব লাগিব আৰু মাটিটো খুব ইম্পৰ্টেণ্ট কথা জিঅ'টেকনিকেল ইঞ্জিনিয়াৰৰ হেল্প ল'ব লাগিব বিভিন্ন আৰ্থকুৱেক বুলি ক'লে আমি ঘৰটো ভাঙি পৰাৰ কথাহে ভাবোঁ কিন্তু ঘৰটো কিয় ভাঙিছে ওপৰৰখিনি ডিজাইন কৰোঁতে ভুল হৈছে নে মাটিখিনিৰ কিবা বেলেগ প্ৰব্লেম আছে আমি সেই বস্তুটো এতিয়াও জিঅ'টেকনিকেল ছাইডটো এতিয়াও অকণমান মানুহবিলাক সিমান বেছি এৱেৰ নহয় মানে বিভিন্ন ধৰণৰ কথা হ'ব পাৰে ধৰক ভূমিকম্প আহিছে মাটিটো আমি যোনটো ছলিড বুলি জানো ইট মে বিহেভ এজ লিকুইড অলছ' আপুনি থিয় হৈ আছে মাটি টুকুৰাত এটা ফেনোমেনন আছে লিকুইফেকশ্যন বুলি কয় আপুনি থিয় তাতে সোমাই যাব পাৰে গতিকে মানুহ যদি সোমাই যাব পাৰে বিল্ডিঙো সোমাই যাব পাৰে আৰু অলৰেডি ইট হেজ হেপেণ্ড ইন মেনি পাৰ্টছ অফ দ্য ৱৰ্ল্ড গতিকে সেই কথাবিলাক আমি লিকুইফেকশ্যন ষ্টাডি কৰিব লাগে ভালকৈ বিয়াৰিং কেপাচিটি কেনেকুৱা আছে চইলটো জানি ল'ব লাগে চ' এতিয়াও মই দেখিছোঁ বহুত মানুহ এই চইল টেষ্টিং বুলি ক'লে তাৰমানে অকণমান কিবা এটা ৰিপৰ্ট এটা লাগে এতিয়াও যেন সেইটোৰ ইম্পৰ্টেঞ্চটো কমি আছে মই বহুত ক্ষেত্ৰত ফিল কৰোঁ মানে বাস্তৱ কথা এটা কৈছে এইটো হয় বহুত ক্ষেত্ৰত আমাক যেতিয়া বিচাৰে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা ৰিপৰ্ট এটা লাগে আৰু দি দিয়ে কিন্তু আপোনাৰ প্ৰপাৰ যিটো আপোনাৰ ইনভেষ্টিগেশ্যনটো নকৰে তেওঁলোকে হয়নে ঠিক আছে এতিয়া মই মোৰ মনলৈ এটা কথা আহিছে আমি দেখিবলৈ পাওঁ সমতলত আপোনাৰ ডাঙৰ অট্টালিকাও দেখিবলৈ পাওঁ আৰু পাহাৰ এলেকাবিলাকতো ডাঙৰ অট্টালিকা দেখিবলৈ পাওঁ বেছি ছেফনেছটো ক'ত সমতলত নে পাহাৰীয়া অঞ্চলত
পাহাৰ আৰু সমতল বুলি ক'লে বেচিকেলি তেনেকুৱা একো ডিফাৰেঞ্চ নাই বেচিকেলি মাটিৰ কোৱালিটিটো কেনেকুৱা এতিয়া পাহাৰ বুলি কওঁতে যদি গোটেইখিনি ৰক আছে শিল পাথৰৰ যদি মই সেইকাৰণে ক'লো ৰঙা মাটি আৰু তলৰ মাটিখিনি ৰঙা মাটি নহয় সেইটো লৈ পেলাই বিশেষ কথা নাই কিন্তু এটা বস্তু আছে সয়েল সাইট এম্প্লিফিকেশ্যন বুলি কয় মানে য'ত আৰ্থকুৱেকটো অৰিজিনেট হৈছে তাৰ পৰা এনাৰ্জিবিলাকটো ৱেভ ফৰ্মত আহি থাকে আহি পেলাই যদি তাতে লুজ মাটি ক'ৰবাত পায় লুজ মাটি পালে তাতে এনাৰ্জিটো বেছিকৈ এবজৰ্ব হয় তাতে ভাইব্ৰেশ্যনটো বেছি হ'ব পাৰে চ' ছাপ'জ এতিয়া আমি শ্বিলঙৰ পিনে ডাউকিৰ পিনে কিবা এটা আৰ্থকুৱেক এটা অৰিজিনেট হৈছে শ্বিলঙত মাটিখিনি যথেষ্ট টান ইন জেনেৰেল গতিকে তাত ৱেভটো সোনকালে পাৰ হৈ আহিব পাৰিব আহি পেলাই গুৱাহাটী যেতিয়া পাব গুৱাহাটী পালে শ্বেকিংটো বেছি হ'ব মাটিখিনি আমাৰ এলুভিয়েল সয়েল ব্ৰহ্মপুত্ৰ ফ্লাড প্লেইনৰ মাটি ঢিলা মাটি গতিকে ইয়াতে সয়েল সাইট এম্প্লিফিকেশ্যন বুলি কয় একেটাই আৰ্থকুৱেক তাতে ভাইব্ৰেশ্যনটো বেলেগ ধৰণে দিব আৰু ইয়াতে আহি পেলাই সেইটো এম্প্লিফাই মানে বেছি ডাঙৰ হৈ যাব পাৰে চ' পাৰ্টিকুলাৰ টাইপ অফ সয়েলৰ কাৰণে পাৰ্টিকুলাৰ টাইপ অফ ষ্ট্ৰাকচাৰৰ কথাটো আচ্ছা আমি যে দেখিবলৈ পাওঁ বা আমাৰ যিটো ৰিপৰ্ট পাওঁ যে ধৰি লওক এনে উদাহৰণস্বৰূপে 5.4 প্ৰাবল্যৰ আহিছে সেইটো কেনেকৈ আপোনালোকে হেৰি কৰে সেইটো মানে সবতকৈ পপুলাৰ টাৰ্ম হ'ল এইটো ৰিক্টাৰ স্কেল বুলি কয় ৰিক্টাৰ স্কেলটো কেনেকৈ আপোনালোকে নিৰ্ধাৰণ কৰে ৰিক্টাৰ স্কেল মানে এম্প্লিফিকেশ্যন কিমান আছে তাৰ লগাৰিথমিক ভেলু পেলাই এটা ফৰ্মুলা এটা আছে আচলতে চ' বেচিকেলি এইটো মেগনিটিউড মানে এনাৰ্জি ৰিলিজ চ' আজিকালি সেইটো মোমেণ্ট মেগনিটিউড এটাও ইউজ কৰে ৰিক্টাৰতকৈ মোমেণ্ট মেগনিটিউডটো বেছিকৈ ইউজ কৰা হৈছে আজিকালি কিন্তু মেগনিটিউড বুলি যেতিয়া ক'ম আমি সেইটো হ'ল এনাৰ্জি ৰিলিজ চ' যিমানে বেছি এনাৰ্জেটিক হ'ব সিমান ডেমেজটো বেছি হ'ব কিন্তু আমি দেখিছোঁ যে বেছিভাগ মানুহে যে এইটো 7 মেগনিটিউডৰ আহিছে সাংঘাতিক ডাঙৰ ভূমিকম্প এটা আৰু এইটো 6 মেগনিটিউডৰ আহিছে গতিকে অকণমান প্ৰাবল্য মানে হেৰিটো কম ঠিক সেইটো নহয় তাৰ লগতে এটা কিমান ডেফটত সেইটো অৰিজিনেট হৈছে সেইটো আমি চাব লাগিব ফোকেল ডেফটো ফোকাছটো ক'ত কিমান তলত আছে যদি 100 কিলোমিটাৰ তলত হৈছে গ্ৰাউণ্ড ছাৰ্ফেচৰ পৰা ছাপ'জ 7 মেগনিটিউডৰ হেৰি এটা 100 কিলোমিটাৰ তলত হৈছে তাৰ যোনটো ডেমেজিং কেপাচিটি আছে আমি যদি 6 মেগনিটিউডৰ এটা আৰ্থকুৱেক লওঁ কিন্তু ছাপ'জ 10 কিলোমিটাৰ তলত হৈছে সেইটোৱে বেছি হাৰ্ম কৰিব পাৰে কাৰণ তাৰ কেপাচিটিটো বেছি থাকিব ওপৰৰ মাটিখিনি লৰাব বেছিকৈ পাৰিব যদি একদম শ্যালো ডেফটত থাকে চ' আমাৰ বিভিন্ন ধৰণৰ মানে আৰ্থকুৱেকক ভাগ কৰা হৈছে শ্যালো আৰ্থকুৱেক মিডিয়াম হেৰি আৰ্থকুৱেক ডিপ আৰ্থকুৱেকবিলাক মেগনিটিউড বেছি হ'লেও আমাৰ ডেমেজটো অলপ কম হ'ব অ'কে আৰু আমি যে শুনিবলৈ পাওঁ যে ভূমিকম্পৰ আপোনাৰ যিখিনি স্থান উৎপত্তি স্থানটো হৈছে আপোনাৰ ধৰি ল'লোঁ যেনিবা উদাহৰণস্বৰূপে যে নগাঁও সেই উৎপত্তি স্থানটোৱে প্লেটৰ কথা যে কৈছিলে সেয়াই নেকি তাৰমানে প্লেটবিলাক এই যে শ্ৰিংক কৰাৰ কাৰণে যে ফাট মেলে যে আৰু শ্ৰিংকিং ইজ এ কণ্টিনিউৱাছ প্ৰচেছ গতিকে ইয়াতে সেই মেজৰ ফাটবিলাকো আছে মেজৰ টেকটনিক প্লেটো আছে আৰু বহুত সৰু সৰু এনেকৈ ফাট মেলি থোৱা মানে বিভিন্ন জেগাত তেনেকুৱা আছে সেইবিলাক মানে আৰ্থকুৱেক পইণ্ট অফ ভিউৰ পৰা ফল্ট বুলি কয় এতিয়া আমাৰ অসমৰ কাৰণেও ডাউকি ফল্ট আছে কপিলি ফল্ট আছে ওল্ড হেম ফল্ট আছে আৰু বিভিন্ন ধৰণৰ ফল্ট আমাৰ আচলতে গোটেই নৰ্থ ইষ্টখন একেবাৰে টুকুৰা টুকুৰি অৱস্থাত আছে যদি আপুনি মানে হেৰি ক্ৰাষ্টটো যদি চাব যায় কাৰণ ইমান বেছি ষ্ট্ৰেছড হৈ আছে নৰ্থ ইষ্টটো যিটো ইউৰেছিয়ান প্লেটত সোমাই গৈ আছে হিমালয় এখন ওপৰলৈ উঠি আছে গতিকে এই নৰ্থ ইষ্টাৰ্ণ জোনটো যথেষ্ট মানে একেবাৰে ফিচাৰ্ড অৱস্থাত আছে গোটেইখিনি ভাঙি চিঙি একেবাৰে তেনেকুৱা অৱস্থাত আছে আৰু এই ফল্টবিলাক প্ৰত্যেকটো ফল্টে আচলতে এক্টিভ ফল্ট যোনবিলাক আছে সেইবিলাকে আৰ্থকুৱেক দিব পাৰে যদি এনাৰ্জিটো ৰিলিজ হ'ব লাগিব গতিকে ফল্ট মানে অলৰেডি ভাঙি আছে সেইখিনি উইকেষ্ট জোন গতিকে তাতে স্লিপ হ'লে তাতে উৎপত্তি হ'ব এতিয়া তাৰ পৰা কিমান দূৰত আমাৰ ষ্ট্ৰাকচাৰটো আছে ডেট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট বৰ গুৰুত্বপূৰ্ণ কথা কেইটামান জানিব দিলে আপুনি এতিয়া মই অন্য এটা প্ৰসংগ ঘপককৈ মনলৈ আহিলে কাৰণ আপোনালোকে যিহেতু গৱেষণা কৰিয়ে থাকে চলাই থাকে গৱেষণা
নৰ্থ ইষ্টৰ যে আমি চাবলৈ যাওঁ নৰ্থ ইষ্টৰ বিভিন্ন ঠাইৰ পৰা কয়লা ওলোৱা হয় বিভিন্ন ঠাইৰ পৰা তেল উলিওৱা হয় বিভিন্ন ঠাইৰ পৰা চূণ শিল উলিওৱা হয় বা কয়লা উলিয়াই আছে বা তেল আপোনাৰ উলিয়াই আছে সেই গোটেই বিষয়টো ভৱিষ্যতৰ কাৰণে বেয়া নে ভাল কয়লা উলিয়াই আছে মানে য'ৰ পৰা যোনটো লেভেলৰ পৰা কয়লা উলিয়াইছে সেইটো হাৰ্ড ৰকৰ পৰা নুলিয়ায় সেইটোতো মানে হেৰিখিনি কয়লা ফৰ্মেশ্যন যোনটোত হৈছে আৰু আমাৰ ইয়াতে বেছিভাগ ৰেড হোল কৰি পেলাই তেনেকৈ কৰে কৰি পেলাই ভিতৰে ভিতৰে এটা গাঁতৰ দৰে সৃষ্টি হয় তাৰো কিছুমান মেকানিজিম আছে পোষ্ট এণ্ড পিলাৰ মেকানিজিম বুলি কয় যেনি তেনি খান্দি দিলেতো ওপৰৰ পৰা ছাবচাইড হৈ সোমাই যাব আৰু এক্সকাভেশ্যন হৈ যোৱাৰ পিছত যেতিয়া খালী হৈ গ'ল সেইটো লাহে লাহে আইদাৰ পানীৰে ফিল আপ কৰিব নহ'লে পানীৰে ফিল আপ হৈ যায় আচলতে গতিকে তেনেকুৱা বিশেষ ওপৰৰ পৰ্চনত হয়তো এই আৰ্থকুৱেক বুলি ক'লে আমাৰ ৰকৰ পৰ্চনত বেছি মানে তাতে সেইটো যেতিয়া শ্লাইড কৰিব এনাৰ্জি ৰিলিজ হ'ব লুজ মাটিত যেতিয়া এনাৰ্জি বুলিব তেনেকুৱা কথাই নাই একো তলৰখিনি যেতিয়া ভাঙি যাব ওপৰত আমি ৰিফ্লেক্ট হয় সেইটো বেলেগ কথা গতিকে কয়লাৰ খননৰ কথাটো লৈ পেলাই আমি ইমান আৰ্থকুৱেকটো ৰিলেট কৰিব নোৱাৰোঁ আচলতে হয় হয় মানে আপোনালোকে এটা গৱেষণা চলাই থাকেনে এই গোটেই বিষয়টো প্ৰান্তত এইটো লৈ পেলাই বহুত যথেষ্ট গৱেষণা চলি আছে আমি বুলি নকওঁ গোটেই পৃথিৱীতে যথেষ্ট গৱেষণা চলি আছে আৰ্থকুৱেক প্ৰেডিকশ্যন লৈ পেলাই বহুত কাম চলি আছে বিভিন্ন ধৰণৰ এতিয়া ষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব লাগিব সেইটো কেনেকৈ এতিয়া জাপান বা তেনেকুৱা জেগাততো ভূমিকম্প আহিয়ে থাকে গতিকে ষ্ট্ৰাকচাৰবিলাক কেনেকৈ কৰিব লাগিব ভূমিকম্প আহি আছে কিন্তু আমাৰ একো হ'ব নালাগে চ' বিভিন্ন ধৰণৰ ৰিচাৰ্চ চলি আছে প্ৰেক্টিছো চলি আছে জাপান বুলি কওঁতে মোৰ মনত পৰিলে ছ'চিয়েল মিডিয়াত বিশেষকৈ সামাজিক মাধ্যমত এটা বিশেষ ভিডিঅ' এটা বিৰাট চৰ্চা হৈ আছে আপুনি দেখিছে নাই মই নাজানো বাৰু জাপানত যেতিয়া ডাঙৰ ভূমিকম্প আহিছিলে তাৰ কিছুদিন পূৰ্বে আপোনাৰ সাগৰৰ একেবাৰে তলিত বহুত তলত থকা এটা মাছ বিশেষ মাছ এটা তাত ওলাইছিলে আৰু এইটো এতিয়া ভাৰতত সেইটো আপোনাৰ পৰিলক্ষিত হৈছে সেই কথাবিলাক কেনেকুৱা এনিমেলবিলাক বহুত ধৰণৰ এনিমেল মানুহতকৈ বেছি চেঞ্চিটিভ হয় আচলতে এতিয়া কুকুৰ সাপ বিভিন্ন পশু পক্ষী এইবিলাকৰ চেঞ্চিটিভিটিটো বহুত ক্ষেত্ৰত মানুহতকৈ বেছি হয় গতিকে সিহঁতে অকণমান আগতে চেঞ্জ কৰিব পাৰে কিছুমান এনিমেলৰ কথা কৈছোঁ কিছু সময় আগতে সিহঁতে চেঞ্জ কৰিব পাৰে মানুহে বুজি উঠাৰ আগতে ছাপ'জ ভূমিকম্প এটা আহিছে আমি হয়তো যেতিয়া কঁপিছে তেতিয়াহে গম পাইছোঁ কিন্তু তাৰ আগতেই চৰাইবিলাকে চিঞৰ বাখৰ আৰম্ভ কৰি দিছে কিন্তু বহুত আগতে এতিয়াও কৰিব পৰা হোৱা নাই এনেকুৱা নহয় যে মই ছমাহ পিছত কি হ'ব মই আজিতেই এতিয়া ফ'ৰকাষ্ট কৰি দিছোঁ মই জনাত ইমানখিনি আগবঢ়া নাই এতিয়ালৈ কাৰণ এই আকৌ গোটেই প্ৰচেছটোৱে কি মানে এনাৰ্জি ৰিলিজ আৰু এই যোনটো ক্ৰাষ্ট যোনটো আছে আৰ্থৰ ক্ৰাষ্টটো বিভিন্ন জেগাত বিভিন্ন ধৰণৰ থিকনেছ আছে এনেকুৱা নহয় যে চবতে সমান ষ্ট্ৰেংথ বেলেগ বেলেগ আছে ক'ত কেতিয়া কি হ'ব একেবাৰে ভিতৰত চ' প্ৰেডিক্ট কৰাটো ইমান সহজ নহয় বহুত আগতে আমাৰ সেন্সৰ আছে আমি ৱেভবিলাক হেৰি কৰিব পাৰোঁ সেইবিলাক আছে সেন্সৰৰ সেন্সিটিভিটিও বহুত বেছি মানে আগজননী বুলি ক'বলৈ গ'লে আমি যেনেকৈ বিভিন্ন সময়ত শুনা পাওঁ যে এয়া ভূমিকম্পৰ আগজননী নেকি এটা ডাঙৰ প্ৰশ্ন বোধ হয় এটা কুৱেশ্যন মাৰ্ক তেনেকুৱা কোনো কথা নাই মানুহবিলাকৰ সেইটো আচলতে মই ভাবোঁ সেইটো ক'বও নাপায় কাৰণ এতিয়াও টেকন'লজি বা ছায়েন্স ইমানখিনি আগবঢ়া নাই যে আগতেই কৈ দিব পাৰিব সেই মানুহক এনেকুৱা ধৰণৰ কথা কৈ পেলাই ভয় খুৱাই দিয়াৰ প্ৰয়োজন নাই বিশেষ মানুহবিলাক হেৰি হৈ থাকিব লাগিব প্ৰিপেয়াৰ্ড হৈ থাকিব লাগিব সজাগ হৈ থাকিব লাগিব যে ভূমিকম্প হ'লে প্ৰথম কথা যোনটো ঘৰত আপুনি দেখিব যে ভূমিকম্প আহিলে হয়তো বান্দৰতকৈ মানুহ বেছি মৰে মানুহ কিয় বেছি মৰে কাৰণ আমি ঘৰ সাজোঁ আৰু যদি সেইটো চাইণ্টিফিকেলি যদি নবনাওঁ তে সেই ঘৰটো ভাঙি পেলাই মানুহ মৰে আচলতে
আমি গোটেই জীৱনকাল একদম সঞ্চয় কৰি 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 এটা ঘৰ বনাম সেইটো যদি ভালকৈ ছেফলি নবনাওঁ আৰু যদি সেইটোৱে যদি আমাক মৃত্যু দিয়ে তেতিয়াহ'লে তাতকৈ আৰু বেয়া কথা মই নাভাবোঁ কিবা হ'ব পাৰে বুলি গতিকে মানুহবিলাক সজাগ হ'ব লাগিব আৰু মই আকৌ ইয়াতে ৰিপিট কৰিম যে এনেকুৱা ঠিক কথা নহয় যে আমি যিকোনো ভূমিকম্পৰ কাৰণে আমি এইটো ছেভ কৰিব পাৰিম কিন্তু প্ৰপাৰলি যদি ডিজাইন কৰা হয় আমাৰ জীৱনটো বাচিব এক্সট্ৰিম কেছতো আমাৰ জীৱনটো বাচিব সেইবিলাক প্ৰচিডিউৰবিলাক অলৰেডি বনাই থোৱা আছে সেইবিলাক ফ'ল' কৰিব লাগে আৰু ভয়তকৈ সেইটোৱে আৰু প্ৰিপেৰেশ্যনটোৱে চবতকৈ ডাঙৰ কথা বহুত প্ৰয়োজন হয় ধন্যবাদ ছাৰ আপুনি বহুখিনি গুৰুত্বপূৰ্ণ কথা জানিব দিলে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱেই আপুনি বিভিন্ন কথা আপুনি ব্যাখ্যা কৰিলে কিন্তু সামাজিক মাধ্যমত যি ধৰণে মানুহখিনি অকণমান শংকিত হৈ আছিল যে সঘনাই ভূমিকম্প আহি থকাটো এটা ইংগিত নেকি ডাঙৰ ভূমিকম্প হোৱা এইটো আমি ইমান ধুনীয়াকৈ বুজাই দিলে তাৰ বাবে ধন্যবাদ আৰু এইখিনি যে সময় দিলে ইমান ব্যস্ততাৰ পিছত আৰু সেইবাবে পুনৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ আৰু মোৰ এই বিশেষ অনুষ্ঠান যাত্ৰাৰ পৰা বিদায় মাগিছোঁ পুনৰ লগ পোৱাৰ আশাৰে আৰু বিভিন্ন ডক্টৰ দিগন্ত গোস্বামী ডাঙৰীয়া বিভিন্ন যি ভূমিকম্পৰ যিটো বিষয় সেই বিষয়টো সন্দৰ্ভত আমাক ব্যাখ্যা কৰিলে আৰু এইখিনি কথা আমাৰ দৰ্শকসকলে শুনি জানি নিশ্চয় উপকৃত হ'ব ধন্যবাদ